75 লেখি আমি পাম আপনি চাওকচোন যে ইউপিপিএলৰ নেতাসকলে কি নকয় গোটেই কথাটো উল্টা কয় তো তেখেতসকলে সপোন দেখি আছিলে বেলেগৰ ওপৰত ডিপেন্ড কৰি পেলাই নহয় জানো তিনিটা দল আছিলে মিত্ৰতা কিন্তু এটা দল আপুনি যাৰ নাম লৈছে হীৰা চৰণীয়াটো নিজেই দাঁড়াব বুলি ঘোষণা কৰিছে গতিকে থাকিল কি দুটা মাত্ৰ আছে আৰু সেই এটাৰ ওপৰত তেখেতসকলে নিৰ্ভৰ কৰি আছে অনা বড়ো রাজবংশী অনা রাজবংশী বিহারী অনা বিহারী আদিবাসী অনা আদিবাসী আমি তেনেকুৱা রাজনীতি কৰিম নেকি হ্যাঁ অন্য জাতিয়ে এক গোট হৈ পেলাই আদিবাসী একদম দমন কৰা আদিবাসীক ধ্বংস কৰিব বিচৰা এইটো ভাল ৰাজনীতি নেকি অনা ৰাজবংশী ৰাজনীতি কৰি পেলাই বাকি জাতিয়ে এক গোট হৈ পেলাই ৰাজবংশী জাতি যদি ধ্বংস কৰিব বিচাৰে এই ৰাজনীতি আমাক লাগে নেকি বিটিসি বাকিয়ে তেনেকুৱা ৰাজনীতি নিবিচাৰে গতিকে আগত যিকোনো কাৰণত দুবাৰ এমপি হৈ গৈছে তেখেতে এইবাৰ বিটিসি বাকিয়ে তৃতীয়বাৰৰ কাৰণে তেখেতক ভোট নিদিয়ে কাৰণে বিটিসিৰ সঁচা কথাত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো জাতি গোষ্ঠী ঘৃণা নকৰাকৈ সকলোকে ধৰ্মাৱলম্বী ভাষা-ভাষী জাতি গোষ্ঠী সকলোকে ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে একত্ৰিত কৰি পেলাই বিটিসি অঞ্চলৰ উন্নয়নমূলক কাম কৰিব লাগে ইয়াৰ কাৰণে সকলোৱে বিপিএফক সমৰ্থন কৰিব লাগে নাংগলত ভোট দি পেলাই হাগ্ৰামা মহিলাৰিক জয়যুক্ত কৰিব লাগে থ্যাংক ইউ পুৰা ঢঙেই হৈ আছে এতিয়া কচুগাঁও ব্লক হিচাপে আমি আহিছোঁ আমাৰ স্থানীয় এমএলএ আৰু ষ্টিয়াৰিং কমিটিৰ কেন্দ্ৰীয় কমিটিৰ চেয়াৰমেন আমি আহিছোঁ আৰু আজি দেখিবলৈ পোৱা গৈছে এই ৰাতিপুৱা সময়ত কচুগাঁও সমষ্টি বাকী ৰাইজে আৰু নেতাসকলে দলে বলে ওলাই আহি পেলাই আমাৰ লগত দেখা কৰিছে আমি মিটিং কৰা নাই জাষ্ট সৰুকৈ আলোচনা সম্বৰ্ধনা জনাইছে তেখেতসকলে আৰু সেইটোৱে প্ৰমাণ হৈছে আজি সম্বৰ্ধনা দিনাখনে হাজাৰ হাজাৰ কচুগাঁও বাকীয়ে ওলাই আহি পেলাই সেইখিনি প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছে মানে প্ৰতি গাঁওবোৰত আমাৰ বিপিএফ দলৰে সমৰ্থক চবে